আৰু জ্ঞানযোগ কৰ্মশালা আয়োজন কৰি আহিছোঁ। এই মহান উদ্দেশ্যৰ মূল প্ৰান্তত আদিবাসী ৰাইজৰ যি সহায় সহযোগিতা অভিভাৱক আমি লগতে কাকিয়াছৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াক অনুৰোধ জনালোঁ। মনোজ মজুমদাৰ, শ্ৰীযুত ক্ষীৰোদ বৰা, শ্ৰীযুত সঞ্জীৱ শইকীয়া, শ্ৰীযুত প্ৰণৱ বৰা, শ্ৰীযুত অঞ্জন বৰা, শ্ৰীসকলক মঞ্চলৈ আগবঢ়াই আনিবৰ কাৰণে মই অনুৰোধ জনালোঁ। সম্প্ৰতি কৰ্মৰ কাৰণে কাকিয়া ভাল পাইছোঁ যেতিয়া আমি আহিছিলোঁ অলপ যেনেকৈ আপুনি জানে ইলেকশ্যনত কামত অলপ ব্যস্ত আছোঁ, তথাপি আমি এতিয়া ৰাস্তাত আহি পাইছোঁ। আমি চাই আছিলোঁ কেনেকৈ আমাৰ সৰু সৰু ল'ৰা ছোৱালীটো বিলাক কালচাৰেল প্ৰগ্ৰামত ইমান ইনভলভ আছে, মানে বিহুৰ ড্ৰেছ পিন্ধি এতিয়া আহিছে, বেছি কালচাৰেল প্ৰগ্ৰামছত মানে পাৰফৰ্ম কৰিব, সেইটো দেখা পাই মনত আমি ভাল পাওঁ। क्योंकि हमारे कल्चर यदि प्रिजर्व থাকে तो আমি ये विश्वास करूँ कि सोसाइटी एक पॉजिटिव इम्पैक्ट है। क्योंकि हमारे सोसाइटी तो जेने को हमार जी कल्चर आसे कल्चर लगत जेते जड़ित থাকে तो सोसाइटी এটা ভাল মানুহৰ মানে যদি ভাল মানুহ বেছি আমাৰ সোসাইটিত থাকে তো আমাৰ কালচাৰটো ভালকে প্ৰিজাৰ্ভ থাকে। সেইকাৰণে আমি এতিয়া আজি ধন্যবাদ জনাইছোঁ আমাৰ ডিষ্ট্ৰিক্টৰ কাকি আছু লিডাৰশ্বিপক, কিন্তু আমাকে ইনভাইট কৰিছে। আমি আজি অলপ এতিয়া দেখা পাম এইটো কালচাৰেল প্ৰগ্ৰাম, তো সেইকাৰণে অলপ আপোনাক আমি জনাব লাগিব। অলপ আমাৰ গাঁৱটো বেয়া আছে, সেইকাৰণে আমি আজি হোজাই জিলা ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা বিহু কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান। এই অনুষ্ঠানৰ আজি সভাৰ সন্মানীয় সভাপতি মহোদয় তথা কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সৌৰভজ্যোতি গায়ন ডাঙৰীয়া, জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি কুঞ্জ বনিয়া ডাঙৰীয়া, সদৌ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনিমেষ ভাগৱতী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা হোজাই জিলা আৰক্ষী অধীক্ষক শ্ৰদ্ধাৰ সৌৰভ গুপ্তা ছাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈ ছাৰ।